Hello everyone, মই মজিৰা মেকআপ আৰ্টিষ্ট মজিৰাজ বিউটি পাৰ্লাৰ এণ্ড মেকআপ ট্ৰেইনিং চেণ্টাৰ। আমাৰ ইয়াত 25 ডেজৰ ক্লাছ ডেমনষ্ট্ৰেশ্যন আছিলে ৱাটাৰপ্ৰুফ মেকআপ। এয়া চাওক, প্ৰথমে আমি আইলেন্স কেনেকৈ লগাই এইটো দেখুৱালোঁ। তাৰপিছত গোটেই ফেচত টনিং কৰি পেলাই মইশ্চাৰাইজাৰ লগালোঁ। আপোনালোকে স্কিন বুজি পেলাই মইশ্চাৰাইজাৰ লগাব। তাৰপিছত স্কিন প্ৰব্লেম বুজি স্কিন কাৰেক্টাৰ কৰিলোঁ। কাৰেক্টাৰ কৰি থাকোঁতে দেখা পালোঁ স্কিন খুব ড্ৰাই হৈ আছিলে, ফিল কৰিলোঁ। চ' আৰু এবাৰ স্প্ৰে কৰি ল'লোঁ। স্প্ৰে কৰি লওঁতে খুব ধুনীয়াকৈ ব্লেণ্ড হৈ গ'ল। তাৰপিছত আমি স্কিনৰ টেক্সচাৰ বুজি পেলাই আমি ফাউণ্ডেশ্যন লগালোঁ, এইচ ডি ফাউণ্ডেশ্যন। মই ইয়াতে হুডা বিউটিৰ ফাউণ্ডেশ্যন লগাইছিলোঁ। আৰু আমাৰ এই ক্লাছত আমি গোটেইখিনি মিক্স মেটচ কৰি পেলাই দেখুৱাইছিলোঁ। মিক্স মেটচ মানে কোম্পেনী বেলেগ বেলেগ কোম্পেনীৰ প্ৰডাক্টৰ সহায়েৰে। ইয়াৰ পিছত আমি কাৰেক্টাৰ দেখুৱাম। কাৰেক্টাৰটো মানে কি হয়, কেনেকৈ পইণ্টেড কৰে আপোনাৰ নোজ হওক, চিক হওক, জ লাইন হওক, ফৰহেড, গোটেইখিনি প্ৰপাৰ কণ্টুৰিং কেনেকৈ কৰা হয় সেইটো দেখুওৱা হৈছিলে। তো কণ্টুৰিং কৰোঁতে আপোনালোকে প্ৰথমে আপোনালোকে ডাইৰেক্ট যিটো ব্ৰাছ থাকে, ব্ৰাছৰ সহায়েৰেও আপোনালোকে লগাই লৈ পেলাই ব্লেণ্ডেৰে ব্লেণ্ড কৰিলে বেছি কমফৰ্টেবল হয়। আৰু বহুতে আঙুলিৰ ফিংগাৰ দিও কণ্টুৰিঙৰ শ্বেপটো বনাই লয়, তাৰপিছত ব্লেণ্ড কৰে। মই কিন্তু ব্ৰাছৰ সহায়েৰে লগাইছিলোঁ। আপোনালোকে চাওক, দেখাই পাইছে ন, খুব ধুনীয়াকৈ নোজ পইণ্টেড হৈ গৈছে। তাৰপিছত গালৰখিনি চাওকচোন, খুব ধুনীয়াকৈ বুজা গৈছে যে প্ৰপাৰ কণ্টুৰিংটো। এয়া দেখিলেনে? তো মই এইটো কথা ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰোঁ। আমাৰ এই 25 ডেজৰ ক্লাছত যিসকলে এডমিশ্যন লৈছিলে বা ল'ব, তাহাঁতক আমি গোটেইখিনি প্ৰডাক্ট প্ৰভাইড কৰোঁ। ইভেন আমাৰ ইয়াত মেহেন্দিৰ পৰা, শাৰী ড্ৰেপিঙৰ পৰা, মেখেলা চাদৰ, হেয়াৰ ষ্টাইল, এডভান্স হেয়াৰ ষ্টাইল, তাৰপিছত আপোনাৰ হেয়াৰ ষ্টাইলৰ গোটেইখিনি যি বস্তু যোগাৰ হয় গোটেইখিনি আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। তো এয়া আমাৰ কণ্টুৰিঙৰ পিছে আমি হাইলাইট এৰিয়াত হাইলাইট কৰিছিলোঁ। আৰু আমাৰ এই মেকআপটো আছিলে ৱাটাৰপ্ৰুফ মেকআপ ডেমনষ্ট্ৰেশ্যন। আমাৰ যিহেতু হাইলাইট হৈ গ'ল, এতিয়া গোটেই ফেচত ট্ৰেন্সলেশ্যন পাউডাৰ লগাইছোঁ। পাউডাৰ আকৌ মই মেকআপ ষ্টুডিঅ'ৰহে লগালোঁ। 01 আৰু 02 ৰেচিঅ'টো কৰি পেলাই গোটেই ফেচত পাউডাৰটো লগালোঁ। আপোনালোকে লুজ পাউডাৰ বুলিও ক'ব পাৰে। তাৰপিছত মই কণ্টুৰিঙৰ যিখিনি ঠাইত কৰিছোঁ তাৰ ঠিক ওপৰৰ পাৰ্টত ওপৰৰ জেগাখিনিত ব্লাছাৰ কৰিলোঁ। মই কিন্তু আকৌ ডাৰ্ক পিংক কালাৰ খুবেই বেয়া পাওঁ, অকণমান মিডিয়াম ব্ৰাইট পিংক কৰিলোঁ। তাৰপিছত হাইলাইট লগাই পেলাই চকুৰ ষ্টেপখিনি আৰম্ভ কৰিলোঁ। চকুৰ ঠিক তেনেকৈ মই গোটেইখিনি মেকআপ ষ্টুডিঅ'ৰ আইবেছ প্ৰাইমাৰ, তাৰপিছত আই শ্বেডো পেলেটখিনি মেকআপ ষ্টুডিঅ'ৰে লগালোঁ। ইনাৰ কৰ্নাৰ গল্ডেন দিলোঁ আৰু কাট ক্ৰিজটো আপোনাৰ অকণমান ৰেড পিংক মিক্স কৰি পেলাই, আৰু আউটাৰ কৰ্নাৰ লাইট গ্ৰীণ হয়, চি গ্ৰীণ বুলিও ক'ব পাৰে। সঁচাকৈ বহুত ধুনীয়া হয় মেকআপ ষ্টুডিঅ'ৰ আই শ্বেডো পেলেট। অলম'ষ্ট আমাৰ আইচ মেকআপ শেষ হ'বহি আৰু। আপোনালোকে এটা মন কৰিবচোন, এভৰি পাৰ্ট কৰাৰ পিছত গোটেইখিনি ষ্টেপ বাই ষ্টেপ আমাৰ স্কিনৰ সঁচাকৈ বহুত ধুনীয়া ব্ৰাইট এণ্ড গ্ল' হৈ আছিলে। আইচ অলম'ষ্ট কমপ্লিট যিহেতু, আমাৰ এতিয়া লিপছত দেখুৱালোঁ। তো প্লিজ জনাব, শেষলৈকে চাই থাকক কেনেকুৱা হৈছে মেকআপটো। যদি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব। এয়া চাওকচোন ফাইনেল লুক আমাৰ, সঁচাকৈ বৰ ধুনীয়া মৰম লগা হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে কোনোবাই যদি বিচাৰে এই 25 ডেজৰ প্ৰফেশ্যনেল ব্ৰাইডেল মেকআপ মাষ্টাৰ ক্লাছটো শিকিবলৈ, চ' যোগাযোগ কৰিব পাৰে 9864342575। মই আকৌ এবাৰ কৈ আছোঁ, আমাৰ ইয়াত গোটেইখিনি প্ৰডাক্ট প্ৰভাইড কৰা হয়, মেকৰ, পেক, ক্ৰাইলন, হুডা বিউটি এণ্ড আদাৰ্ছ কোম্পানী। তো প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক